সংগীতৰ মহাগুৰু A.R. ৰহমানৰ লগত লিড পাৰ্কাছনিষ্ট এগৰাকী পদ্মশ্ৰী বিশ্ববিখ্যাত ড্ৰাম বাদক আনন্দম শিৱামণিৰ ড্ৰাম বাদন আৰু আমি সমগ্ৰ দৃশ্য নিউজসকলক দেখুৱাই আছোঁ। এয়া হৈছে অতিৰুদ্ৰম মহাযজ্ঞ আৰু এয়া মহাদেৱ শিৱস্তুতিৰ আটাইতকৈ ডাঙৰ যজ্ঞ, যি এই যজ্ঞভাগী আৰম্ভ হৈছে শোণিতপুৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। আমি সমগ্ৰ দৃশ্য দেখুৱাইছোঁ। এয়া ড্ৰাম বাদনৰ পিছতে এয়া পদ্মশ্ৰী শিৱামণিজীয়ে পূজাত অংশগ্ৰহণ কৰা দৃশ্য আমি দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। আৰু এই যজ্ঞভাগী অনুষ্ঠিত হৈছে 23 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। আৰু গুপ্তেশ্বৰ দেৱালয় হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বৃত্তান্তৰ লগত নিবিড়ভাৱে জড়িত এখন অতি জাগ্ৰত দেৱালয়। আমি সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছোঁ। ইয়াত উপস্থিত হৈ ড্ৰাম বাদন কৰাৰ পিছতেই তেওঁ পদ্মশ্ৰী শিৱামণিজীয়ে পূজাত অংশগ্ৰহণ কৰিছে, প্ৰসাদ লৈছে। আমি সমগ্ৰ দৃশ্য দেখুৱালোঁ। এটা মাংগলিক পৰিৱেশ ইয়াত বিৰাজ কৰিছে। আমি সমগ্ৰ দৃশ্য দৰ্শকসকলক দেখুৱাইছোঁ। অগণন ভক্তৰ লানি নিচিগা ভিৰ ইয়াত হৈছেহি আৰু দূৰ দূৰণিৰ পৰা অহা ভক্তই ভিৰ কৰিছে। আমি সমগ্ৰ দৃশ্য দেখুৱাইছোঁ। এয়া आनंदम शिवामणि जी আহিছে। सर नमस्कार नमस्कार सर, कैसा लगा यहाँ के? Awesome. It was a nice puja. I'm really blessed to be here in this holy place, and I pray for everyone good health and wealth. And thanks to the entire our Chief Minister and ministers and the Guru Vishnu Swami, and bringing me here. And I pray for everyone good health and wealth. Prosperous your Drum Shivamani. सर आपने घाट भी दर्शन किया सर, मंदिर भी दर्शन किया, कैसा लगा आपको? It's a very high energy. This place is a very ancient temple, very old temple, and I pray Lord Shiva. I can feel here it's a very powerful place, and people has to come and take a darshan, and whatever they just asking, he will give. Thank you sir. আমি দেখালো দৰ্শকসকলক আনন্দম শিৱামণিজী, পদ্মশ্ৰী আনন্দম শিৱামণি, বিশ্ববিখ্যাত ড্ৰামেটিষ্ট এগৰাকী সংগীতৰ মহাগুৰু A.R. ৰহমান দেৱৰ লগত লিড পাৰ্কাছনিষ্ট পদ্মশ্ৰী আনন্দম শিৱামণিজীৰ এটা এক্সক্লুচিভ সাক্ষাৎকাৰ আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱালোঁ। এয়া হৈছে অতিৰুদ্ৰ মহাযজ্ঞৰ এক দৃশ্য। এটা পবিত্ৰ ভক্তিময় মাংগলিক পৰিৱেশ বিৰাজ কৰিছে অতিৰুদ্ৰ মহাযজ্ঞত। আমি সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। ইয়াত কেবিনেট মিনিষ্টাৰ অশোক সিংহল ডাঙৰীয়া আছে, তেওঁ যজ্ঞত অংশগ্ৰহণ কৰিছে। আমি সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। এটা ভক্তিময় মাংগলিক পৰিৱেশ ইয়াত বিৰাজ কৰিছে। আৰু এয়া আমি দেখুৱাইছোঁ মহাদেৱ শিৱৰ ইয়াত যি স্থাপন কৰি লোৱা হৈছে আৰু শিৱ স্তুতি কৰি থকা হৈছে। এটা সাংঘাতিক ভক্তিময় আধ্যাত্মিক পৰিৱেশ ইয়াত বিৰাজ কৰিছে। আমি সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছোঁ। মই উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। আৰু আমি ইতিমধ্যে দৰ্শকসকলক দেখুৱালোঁ A.R. ৰহমান, সংগীতৰ মহাগুৰু A.R. ৰহমানজীৰ লগত লিড পাৰ্কাছনিষ্ট গীটাৰ ড্ৰাম পৰিৱেশন কৰি বিশ্ববিখ্যাত হৈ পৰা বিশ্বখ্যাত পদ্মশ্ৰী আনন্দম শিৱামণিজীৰ ড্ৰামৰ যাদু।